নাম অনিতা। সকলোৱে মোক অনু বুলি মাতিছিল। মোৰ দুজন ল'ৰাই মোক স্বামীৰ আগত অনু বুলি মাতিছিল। তেওঁলোকে কয় যে মই তেওঁলোকৰ বাবে কোনো ভালৰ পৰা মা যেন নালাগে। মোক দেখাত একেই বয়সৰ লগৰ ছোৱালী যেন লাগে। আনৰ সন্মুখত তেওঁলোকে মোক নিশ্চয় মা বুলি মাতে। মই স্কুল পাছ কৰি কেইমাহমানৰ ভিতৰতে চাকৰি অফিচত কৰ্মৰত কেৰাণী এজনৰ লগত বিয়া পাতিলোঁ। প্ৰায় সকলো ছোৱালীৰ লগত হোৱাৰ দৰে মোৰ বিয়া হ'ল। বিয়াৰ আগতে বহু ল'ৰাৰ পুৰুষৰ প্ৰেমৰ লগত খেলা-ধূলা কৰিছিল। যদিও মোৰ ভাগ্য এনেকুৱা আছিল যে মোৰ এজন বন্ধুৰ দেউতাকক মোৰ বহুত ভাল লাগিছিল, মইও তাৰ প্ৰেমত পৰিবলৈ সাজু হৈ আছিলোঁ। এবাৰ তেওঁ সম্পূৰ্ণ সুযোগ পালে আমি দুঘণ্টামান অকলে একেলগে থাকিলোঁ যদিও মোক ভাল পোৱাৰ সাহস তেওঁৰ নাছিল। মোৰ স্বামীৰ ভাগ্য এনেকুৱা আছিল যে নিবিচাৰা সত্ত্বেও আমি প্ৰথম ৰাতিতে প্ৰেমত পৰিছিলোঁ। সঁচা কথা ক'বলৈ গ'লে মোৰ স্বামীয়ে মোক বহুত সুখী কৰি তুলিছিল। মোৰ সকলো পুৰণি প্ৰেমিক পাহৰিলোঁ মই। বিয়াৰ ৬ বছৰৰ ভিতৰতে ২ পুত্ৰ সন্তান জন্ম দিলোঁ। দ্বিতীয় পুত্ৰ জন্ম হোৱাৰ এবছৰৰ ভিতৰতে মোৰ স্বামী ডাঙৰ অফিচাৰ হৈ পৰিল যদিও একে সময়তে আমিও চহৰলৈ বদলি হ'লোঁ। কেৱল মোৰ বাবে নহয়, মোৰ স্বামীৰ বাবেও ডাঙৰ চহৰ আছিল। নতুন মানুহ, নতুন ঠাই। তাত এজনী মহিলাই আমাক বহুত সহায় কৰিলে। ইয়াত কওঁ যে মোৰ স্বামী PWত কাম কৰে। ডাঙৰ বাবুজনে আছিল সহকাৰী। তেওঁৰ নাম আছিল ৰাজু। মোৰ স্বামীয়ে আগতেও বহুবাৰ লগ পাইছিল, সেয়েহে ৰাজুৰ সহায় লৈছিল। বদলিৰ পিছত যেতিয়া স্বামী প্ৰথমবাৰৰ বাবে চহৰলৈ আহিছিল, তেতিয়া ৰাজুৱে তেওঁক নিজৰ ঘৰতে ৰাখিছিল। ভাল সমাজ এখনত ভাড়াত ৩ কোঠাৰ ঘৰ এটাও পালে। এমাহৰ পাছত স্বামীয়ে আমাক চহৰলৈ লৈ আহিল। প্ৰথমবাৰৰ বাবে ৰাজু আৰু তেওঁৰ পৰিয়ালক লগ পাইছিলোঁ। যদিও ৰাজুৱে আমাৰ লগত একেই আচৰণ কৰিছিল, তেওঁ আমাক বছৰ বছৰ ধৰি যেন চিনি পায়। তেওঁৰ পত্নী গীতাক মোৰ বৰ ভাল লাগিছিল। ৰাজুৰ কণমানি কন্যা গৌৰী মোৰ স্বামীৰ লগত যথেষ্ট বন্ধুত্বপূৰ্ণ হৈ পৰা কথাটো মই গুৰুত্ব সহকাৰে লোৱা নাছিলোঁ। এদিন দুপৰীয়া গীতা আৰু মই ঘৰত অকলে আছিলোঁ। তাই মোতকৈ ১২ বছৰ ডাঙৰ আছিল। গীতা, তুমি ইমান ধুনীয়া, তেন্তে তোমাৰ শৰীৰৰ প্ৰতি কিয় গুৰুত্ব নিদিয়া? যদি এনেকৈয়ে চলি থাকে তেন্তে কেইমাহমানৰ পিছত তুমি মোৰ আণ্টিৰ দৰে দেখাবলৈ আৰম্ভ কৰিবা। আমাৰ সন্তান নোহোৱালৈকে কোনেও মোৰ ফালে চোৱা নাছিল। তেতিয়া এতিয়া কোনে চাব দুটি সন্তান থকা মহিলা এগৰাকীক? কাৰ কাৰণে মই মোৰ যৌৱন ৰক্ষা কৰিম? গীতা, তুমি নাজানা তুমি কিমান ধুনীয়া আৰু শীতল, কিন্তু তুমি এনেকুৱা ঢিলা কাপোৰ পিন্ধিছা যে তোমাৰ প্ৰতি কোনেও গুৰুত্ব নিদিয়ে। মোৰ ইচ্ছা নাছিল যদিও গীতাই মোক জিমলৈ নিবলৈ জোৰ দিলে। গীতাৰ ছোৱালীজনী গৌৰীয়ে মোৰ ল'ৰা-ছোৱালীক দুপৰীয়া ৪ বজাৰ পৰা ৫ বজালৈ চোৱা-চিতা কৰিছিল। আৰু আমি দুয়ো এঘণ্টা ধৰি ব্যায়াম কৰিছিলোঁ। মই লক্ষ্য কৰিলোঁ যে ব্যায়ামটো শিকাওঁতে তাত থকা প্ৰশিক্ষকে আমাৰ শৰীৰটো ইফালে-সিফালে স্পৰ্শ কৰিছিল। গীতাৰ ওচৰত অভিযোগ কৰিলোঁ যে গীতাই যদি চুই চায়, তেওঁক কি কৰিব দিয়ক, আমাৰো ভাল লাগে। আমি যদি তেওঁক কিছু স্বাধীনতা দিওঁ তেন্তে তেতিয়া আমাক ভাল পাব। এই ডেকাজনৰ কেনেকুৱা সুন্দৰ শৰীৰ আছে, দেখা নাইনে? আপোনাৰ স্বামী বৰ ধুনীয়া ডেকা, কিন্তু এনে মানুহক মোৰ ছোৱালী গৌৰীৰ দৰে সৰু ছোৱালী এজনী ভাল পাব লাগে। কিন্তু আমাৰ দৰে দুটি ল'ৰা-ছোৱালীৰ মুখত এনে এজনৰ সুসজীৱ মানুহেহে মৰম কৰিব পাৰে। মই ক'লো, মনে মনে থাকক, ভাল পাব বিচাৰিলে পাওক। মই ৰাজুক নকওঁ। তাৰ পিছত তাই এনেকুৱা এটা কথা ক'লে যিটো মই কেতিয়াও ভবা নাছিলোঁ। গীতা ক'লেও কোনো পাৰ্থক্য নহ'ব।
ৰাজুৱে নিজেই মোক বহু মানুহৰ ওচৰলৈ পঠাই নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ দিছিল। কলো, মই সঁচা কথা কৈছো, গীতাৰ কথাত মোৰ খং উঠা নাছিল। হয়, নিশ্চিতভাৱে এনেকুৱা হৈছিল যে মই কেতিয়াও প্ৰশিক্ষক ৰখাব পৰা নাছিলো। ব্যায়াম শিকোৱাৰ অজুহাতত মোৰ মনত জুই থাকিল, কিন্তু আমাৰ দুয়োৰে লগত প্ৰেম কৰাৰ কথা কোনো নাছিল। ৩ মাহ পাৰ হৈ যোৱাৰ লগে লগে শৰীৰত বহুত বিষৰ অনুভৱ হ'বলৈ ধৰিলে। মোৰ সুখ অনুভৱ হ'বলৈ ধৰিলে। আমি তাত আৰু ৩ মাহ প্ৰশিক্ষণ লৈছিলো। তাৰ পিছত মই ঘৰতে ব্যায়াম কৰিবলৈ আৰম্ভ কৰিলো। স্বামীয়ে ক'বলৈ ধৰিলে যে মোৰ লগত প্ৰেম কৰি এতিয়া যি আনন্দ পায় সেয়া তেওঁ আগতে কেতিয়াও অনুভৱ কৰা নাছিল। আৰু এটা কথা লক্ষ্য কৰিছিল যে ৰাজু মোৰ ঘৰলৈ অহা-যোৱাবোৰ বহুত বাঢ়িল। আগতেও তেওঁ ল'ৰা-ছোৱালীৰ বাবে উপহাৰ আনিছিল, কিন্তু এতিয়া তেওঁ অতি দামী উপহাৰ আনিবলৈ আৰম্ভ কৰিলে। আৰু সেইটো সঘনাই, কিন্তু তেওঁ মোৰ প্ৰতি এবাৰো মৰম প্ৰকাশ কৰা নাছিল। মোকো কেতিয়াও চেষ্টা কৰা নাছিল। হোলীতো তেওঁ কেৱল গালত ৰং লগাইছিল। দেখিছিলো গৌৰীও মোৰ স্বামীৰ ওপৰত মৰমেৰে ইফালে সিফালে ৰং প্ৰয়োগ কৰি আছে। মই অলপ আঁতৰি আহিলো। এই বিষয়ে মই স্বামী, গৌৰী বা গীতাক একো কোৱা নাছিলো। স্বামী আৰু গৌৰী প্ৰেমত পৰা যেন লাগিছিল। স্বামীক ৰাতিও একো কোৱা নাছিলো, কিন্তু যেতিয়া তেওঁ মোক ভাল পাইছিল তেতিয়া মই সিদ্ধান্ত লৈছিলো যে প্ৰথম সুযোগ পোৱাৰ লগে লগে মই নিশ্চয় ৰাজু বা আন কাৰোবাক ভাল পাম। আন এজন পুৰুষৰ প্ৰয়োজন অনুভৱ কৰিবলৈ ধৰিলো। তেতিয়ালৈকে গীতাৰ লগত মোৰ বন্ধুত্ব ২ বছৰতকৈ অধিক হ'ল। গীতাই মোক কেতিয়াও সেই জিন ট্ৰেইনাৰ বা আন কাৰোবাক ভাল পাবলৈ জোৰ দিয়া নাছিল। যদিও তাই প্ৰায়ে আনৰ লগত কথাৰ প্ৰেমৰ কাহিনীবোৰ বৰ মজাৰে কৈছিল। গীতাৰ মতে বিয়াৰ পূৰ্বে ২জন পুৰুষৰ প্ৰেমত পৰিছিল আৰু পিছত আন ৭জনৰ প্ৰেমত পৰিছিল। তাই পুৰুষক ভাল পাইছিল আৰু তাইৰ স্বামী ৰাজুৱে সকলো জানিছিল। হোলী ২মাহ পাৰ হৈ গ'ল আৰু হঠাৎ এদিন চাৰ্মিয়ে ক'লে যে তেওঁ ছুটী অনুমোদন লৈছে। তাৰ পিছত তেওঁ সেইটোৱে ক'লে, আমি দাৰ্জিলিঙলৈ যাম। ২ দিন পিছত মোৰ শহুৰ আহি পালেহি। তেওঁৰ আগমনৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল। ৰাতি চাৰ্মিয়ে ক'লে যে এইবাৰ আমি দুয়োজনেহে ভ্ৰমণলৈ যাম। ল'ৰা-ছোৱালীবোৰ দেউতাৰ লগত থাকিব। ল'ৰা-ছোৱালীকেইটাক লগত লৈ যাবলৈ মই বহুত জোৰ দিলো, কিন্তু চাৰ্মিয়ে তেওঁৰ জোৰত অটল আছিল। পিছদিনা শনিবাৰে পুৱা আমি ষ্টেচন পালো আৰু দুপৰীয়া ৩ বজাত ৰেলৰ ডবা এটাত বহিলো। এচি লাগি আছিল। যদিও ডবাটোত সোমোৱাৰ লগে লগে গোটেই শৰীৰটো ঠাণ্ডা হৈ পৰিল। আগতেও বহুবাৰ ৰেলত বহিছিলো যদিও সেইদিনা সোমোৱা ডবাটোত কেতিয়াও বহিব পৰা নাছিলো। মই মোৰ চিটত বহিলো আৰু আমাৰ সন্মুখৰ চিটখনত খালী হৈ পৰিল। চাৰ্মিয়ে মোক ক'লে যে আমি ৰাজধানী এক্সপ্ৰেছত বহি আছো। লগতে কয় যে এইখনেই আটাইতকৈ দামী ৰেল। ইমান খৰচ কৰাৰ কি প্ৰয়োজন আছিল? আন ৰেলবোৰে ৪২ ঘণ্টা সময় ল'ব যদিও এই ৰেলখনে আমাৰ ওচৰলৈ ২০ ঘণ্টাহে পাবলৈ। সঁচা কথা কৈছো, বৰ ভাল লাগিল। জীয়াই থাকিলেহে মোৰ ভাল লাগিব। এই ঠাণ্ডাত মই মৰি যাম। মই মাত্ৰ এই কথা কৈ থাকোঁতে ২জন যুৱক ভিতৰলৈ সোমাই গ'ল। এজনে ওপৰৰ বাৰ্থাৰ পৰা কম্বল এখন তুলি মোৰ ওপৰত থৈ দিলে। মানুহজনে ক'লে, মেডাম ভয় নকৰিব, আমি তোমাক মৰিবলৈ নিদিওঁ। এই কম্বলখনে নিজকে ঢাকি ৰাখক। অলপ সময়ৰ ভিতৰতে গৰম হৈ যাব। ২জন মানুহৰ সন্মুখৰ বাৰ্থত বহি আছিল। দুয়ো বহি আৰু ৰেলখন
জীৱন চলিবলৈ ধৰিলে। অলপ দেৰিকৈ অহা হ'লে আপোনাৰ ট্ৰেইনখন মিছ কৰিলোহেঁতেন। আমাৰ ভাগ্য ইমান বেয়া নহয় যে তোমালোক দুয়োৰে দৰে ধুনীয়া দম্পতীৰ লগত সময় কটোৱাৰ সুযোগ আমি হেৰুৱাই পেলাওঁ। আমি দাৰ্জিলিঙলৈ গৈ আছো। আমিও তালৈকে গৈ আছো। আনজন মানুহ ভাল। যাত্ৰাটো ভালদৰে চলিব। এজন মানুহে মোৰ ফালে চাই থাকোঁতে ইংগিত দিলে। মই মনতে ক'লো যে যদি তোমালোক দুয়োৰে সাহস আছে তেন্তে মই চালান্তৰত মোৰ স্বামীৰ সখত বহি কথা পাতা। মন কৰিলোঁ এজনৰ বয়স ৩০ বছৰমান হ'ব আৰু আনজনৰ চাগে ৩৫ বছৰমান হ'ব। দুয়োৰে সৰু, দেখিবলৈ বৰ ধুনীয়া আছিল। দুয়োৰে মাজত স্বামীৰ দৰে ধুনীয়া নাছিল। ৰাজুৰ দৰে মহান ব্যক্তিও তেওঁলোক নাছিল। কিন্তু দুয়োকে ভাল দেখা গৈছিল। দুয়োজনে পিন্ধিছিল ৰেচম পায়জামাৰ কুৰ্তা আৰু দুয়োৰে ডিঙিত সোণৰ ডাঠ চেইন পিন্ধিছিল। দুয়োৰে হাতত ৫টা আঙুঠি আছিল। দুয়োজনে মাথাৰ তলত এটা ডাঙৰ চুটকেছ ৰাখিছিল। দুয়োজন আমাৰ সন্মুখত থিয় হৈ কাষৰ তলত এটাকৈ ব্ৰিফকেছ হেঁচা মাৰি ধৰিলে। আমি বহিলোঁ। স্পষ্টকৈ দেখা গৈছিল যে দুয়োজনেই অতি ধনী মানুহ আছিল। মই মনে মনে বহি শুনি আছিলোঁ। দুয়োজনে স্বামীৰ লগত কথা-বতৰাত ব্যস্ত থাকিলে। আমি ক'ত থাকোঁ, স্বামীয়ে ক'ত কাম কৰে এই সকলোবোৰ তথ্য লৈ গ'ল তেওঁলোকে। নিজৰ বিষয়ে তেওঁ ক'লে যে তেওঁ ফালৰ ব্যৱসায় কৰে। বেলেগ ৰাজ্যলৈ যোগান ধৰে। প্ৰতি মাহে কমেও দুবাৰ গুৱাহাটী ভ্ৰমণ কৰে। নতুন অৰ্ডাৰ লয় আৰু পুৰণি বাবদৰ ধন সংগ্ৰহ কৰে। তেওঁ ক'লে যে দুয়োজনে পকী ভাই। দুয়োজনেই বিবাহিত। ডাঙৰ ভাইটিৰ নাম শৈল আৰু সৰু ভাইটিৰ নাম শৰৎ। দুয়োৰে ভিতৰত ডাঙৰ ভাইটি শৈলক বেছি ভাল পাইছিলোঁ। ৱেটাৰে প্ৰথমে চাৰিজনক পানীৰ বটল দিলে। ৱেটাৰে চাহ ট্ৰেখন আনি আমাৰ বাবে চাহ বনাই চাহৰ কাপটো মোৰ হাতত তুলি দিলে। সৰু ভাইটিয়ে মোৰ আঙুলিবোৰ হেঁচা মাৰি ধৰিলে। মই হাঁহি এটা মাৰি মুখ এখন ক'লোঁ, আমি চাহ খালোঁ। বাথৰুমলৈ যোৱা মন লাগিল নেকি? মই স্বামীক মৃদুভাৱে ক'লোঁ। আমি দুয়ো আসনৰ পৰা থিয় হ'লোঁ। স্বামীয়ে প্ৰথমে পৰ্দাখন আঁতৰাই বাহিৰলৈ ওলাই গ'ল। লগে লগে সৰু ভাইটিয়ে মোৰ হাতখন হেঁচা মাৰি ধৰি ক'লে, তুমি বৰ ধুনীয়া ৰাণী। তেওঁৰ হাতখন জোকাৰি জোকাৰি ময়ো ওলাই আহিলোঁ। স্বামীৰ ওচৰত অভেটো কৰা নাছিলোঁ। 10 মিনিটৰ পিছত আমি উভতি আহিলোঁ। উভতি অহাৰ সময়ত আমি দুয়োৰে পৰা আঁতৰি থাকিলোঁ। ৰে'লখন আৰম্ভ হোৱাৰ এঘণ্টাৰো অধিক সময় হ'ল। মোৰ এতিয়া ইমান ঠাণ্ডা অনুভৱ হোৱা নাছিল। কম্বলখন আঁতৰাই দিলোঁ। দুয়োজনেই তেতিয়া স্বামীক ক'লে। শৈলই তেওঁক কথা-বতৰাত লিপ্ত কৰিলে। চৰকাৰী কাৰ্যালয়ত কাম কৰা আপোনাৰ দৰে বহুত মানুহৰ লগত আমি মোকাবিলা কৰিব লাগিব। খৰচ আপোনাৰ দৰমহাৰ পৰা এসপ্তাহ ভাল হোটেলত থাকিবলৈ সামৰ্থ্য নাই। তেনেতে আপোনাৰ খৰচ কোনে বহন কৰিছে? স্বামীয়ে ক'লে যে তেওঁ নিজেই সকলো খৰচ কৰে। নিজৰ টকাৰ পৰাই বহন কৰি আছে। ফুকন ঠিক আছে। যদি আপুনি ক'ব নিবিচাৰে তেন্তে নক'ব। কিন্তু আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে আপোনাৰ ছুটীৰ সমগ্ৰ খৰচ আপোনাৰ এজন ঠিকাদাৰে বহন কৰিছে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে সেই মানুহজনে আপোনাৰ বাবে কিমান খৰচ কিয় কৰিছে? অন্ততঃ 2 বছৰ। এই ৰে'লৰ ভাড়া বা হোটেলৰ খৰচ স্বামীয়ে নিজেই বা ৰাজুৱে বা আন কোনো ঠিকাদাৰে ঠিক কৰিছে নে নাই মই গম পোৱা নাছিলোঁ। স্বামীয়ে প্ৰত্যক্ষ উত্তৰ নিদিলে। কথা-বতৰাই আকৌ ধন-সম্পত্তি উপাৰ্জনৰ পথলৈ ঘূৰি গ'ল। স্বামী, আমিও বহুত পঢ়া-শুনা আৰু কষ্ট কৰোঁ। কিন্তু দুই-এজনৰ বাহিৰে বাকী আমি দৰিদ্ৰতাত জীৱন কটাওঁ। শৈল, পঢ়া-শুনা আৰু কঠোৰ পৰিশ্ৰম কৰাটো গুৰুত্বপূৰ্ণ। কিন্তু সফল হ'বলৈ আন কিবা এটাও প্ৰয়োজন। শৈলই মোৰ ফালে চাই ক'লে। মই মনে মনে থাকিব বিচৰা নাছিলোঁ।
পঢ়া শুনা আৰু কঠোৰ পৰিশ্ৰমৰ বাহিৰে আৰু কি লাগে? শৈল্যই শুভকামনা থাকিল আৰু তাতকৈ ডাঙৰ কথা হ'ল সঠিক সময়ত সুযোগৰ সম্পূৰ্ণ সুবিধা লোৱা। ভাল, আমি ভাগ্য বুজিলোঁ, কিন্তু সুযোগৰ সুবিধা লোৱা কথাটো আমি বুজি নাপালোঁ। মেম, ভাল ভাগ্য ঠিকেই আছে, কিন্তু এই সুযোগৰ সুবিধা লোৱাৰ অৰ্থ হ'ল দুয়োজন ভাতৃ ইজনে সিজনৰ বিৰুদ্ধে ঘূৰি গ'ল। ঘৰতে ক'লে, মেডাম, তুমি তোমাৰ শাৰীৰ তললৈ পৰিবলৈ নিদিয়া। আমি 1000 টকা দি দুয়োক একেলগে ক'লোঁ, মই জানিছিলোঁ যে তুমি এনেকুৱা এটা উত্তৰ দিবা। সেইবাবে মই কৈছিলোঁ যে সুযোগৰ সুবিধা খুব কম সংখ্যকহে লয়। দুয়োজন ভাতৃ ইজনে সিজনৰ বিষয়ে ভাল বুজাবুজি আছিল। ঘৰতে চাগে সদায় শাৰী পিছে, গতিকে আপুনি নিশ্চয় জানে যে বন্ধুৰ পৰা পিছলি যায়। আমি তোমাক 1000 টকা দি আছোঁ, তথাপি আপুনি সুযোগৰ সুবিধা লোৱা নাই। যদি আমাৰ ঘৰৰ কোনোবা তিৰোতা হ'লহেঁতেন, তেতিয়া এবাৰতে 1000 টকা কাঢ়ি লৈ গ'লহেঁতেন। তললৈ সৰি পৰিলেহেঁতেন। সঠিক কথাই ক'লে। এনেদৰে বাৰে বাৰে পিছলি গৈ থাকে। শৈল, আহক আমি তোমাক টকা দিম। এটা চান্স নহয়, আমি তোমাক এটা টকা দিম। স্বামীক এটা ইংগিতেৰে সুধিলোঁ। তেওঁ ক'লে নাই, নাকচ কৰিলে। মোৰ শৰীৰত সামান্য জোকাৰি এটা দিলে আৰু অঞ্চলটো তললৈ পৰি গ'ল। দুয়োৰে ভাই মোৰ ফালে চাই থাকিল। মই তেওঁলোকৰ সন্মুখত প্ৰথমবাৰৰ বাবে হাঁহি মাৰিলোঁ। এনে লাগে যে আপুনি মোক প্ৰথমবাৰৰ বাবে দেখিছে। ঘৰত নাই, তেনেকুৱা নহয়। মোৰ ঘৰত এগৰাকী পত্নী আছে, এগৰাকী বাইদেউ, এগৰাকী ভনী আৰু মাও আছে। মই বাহিৰত থাকিলে এদিনো নাযায়, তেতিয়া এগৰাকী মহিলা আমাৰ লগত নাথাকে। যোৱা নিশা এগৰাকী মহিলা আমাৰ দুজন ভাইৰ লগত আছে। আমি একেলগে আছিলোঁ। ষ্টেচনলৈ যোৱাৰ আগতে আমি দুয়ো কলেজীয়া ছোৱালী এজনীৰ লগত প্ৰেমত পৰিছিলোঁ। মই ইতিমধ্যে সিদ্ধান্ত লৈছিলোঁ, মোৰ স্বামীয়ে যদি মোক এৰি যায় তেন্তে সেয়াই হওক, কিন্তু এই দুজনৰ যদি সাহস থাকে তেন্তে মই নিজেই চলন্ত ৰেলখনত মোৰ স্বামীৰ লগত প্ৰেমত পৰিম। মোৰ হাতত 1000 টকা। দুয়ো মোৰ লগত ধেমালি কৰি আছিল। ময়ো এই খেলখন উপভোগ কৰি আছিলোঁ। মোৰ কথা শুনি ঘৰতে মোক দেখুৱাই নিজৰ ব্ৰিফ কেছটো খুলি দিলে। ব্ৰিফ কেছটোত নোট বান্ধি আছিল। তাতো কিছুমান আলোচনীৰ দৰে কিতাপ আছিল। তেনেকুৱা এখন কিতাপ উলিয়াই স্বামীক দিলে। শৈল, মই তোমাক দুয়োকে এটা গোপন কথা কৈছোঁ। যদি তোমালোকে কাৰোবাক কয়, তেতিয়া মোক কোনেও সহজে বিশ্বাস নকৰে। কি গোপন কথা? ভৰতৰ বিয়া 7 বছৰ আগতে হৈছিল। যেনেকৈ আমি দুয়ো তোমাক দেখি অনুমান হৈ পৰিছোঁ আৰু ময়ো বৌক দেখাৰ পিছত অনুমান হৈ পৰিছিলোঁ, তাইৰ বিয়াৰ 9 বছৰ আগতেই পৰা আমি দুয়ো একেলগে ক'ৰবাত ভাল পাই গ'লোঁ। ভৰতৰ আগতে মাত্ৰ এজনী ছোৱালী আছিল, কিন্তু তাই আমাৰ দুয়োকে সুখী কৰি তুলিছিল। আমাৰ মা আৰু আন মহিলাসকলে বহুত আপত্তি কৰিছিল, কিন্তু আমি কৈছিলোঁ যে আমি আমাৰ পত্নীক একেলগে ভাল পাওঁ। দুয়োজনে তেওঁৰ কথা শুনি আছিল যদিও মই অনুমান কৰিছিলোঁ যে তেওঁলোকে যি কৈছে মিছা। আমাৰ দাৰ্জিলিঙত অতিথি আছে। আপুনি দুয়ো আমাৰ লগত যিমান দিন বিচাৰে থাকিব পাৰে। কেৱল আমাৰ পত্নী নহয়, অনাও তেওঁলোকৰ লগত থাকিব। 3গৰাকী মহিলা আৰু 3জন পুৰুষ। তোমালোক দুয়ো পাগল হৈ গৈছা। ভিতৰলৈ আহি তেওঁ খালী চকীৰ বাঁহীটো লৈ গুচি গ'ল। কিন্তু কিছু সময়ৰ পাছত তেওঁ খাদ্য আনিলে। এজনৰ ৱেটাৰক 200 টকা দিলে আৰু ৱেটাৰে আমাৰ ইচ্ছামতে খানা দিলে। খোৱাৰ পিছত আমি
আইচক্ৰীম খালোঁ। আইচক্ৰীম খোৱাৰ পিছত কম্বলখন আঁতৰাই থিয় হৈ অকলে ওলাই আহিলোঁ। বাথৰুমৰ ব্যৱহাৰ কৰি উভতি আহিলোঁ। এতিয়া ৱেডাৰে আমাক ৰাতি অশান্তি নিদিয়ে। চাৰ্মিলৈ চালোঁ। মই বুজিলোঁ যে মই ওলাই যোৱাৰ সময়ত এই দুই ভায়েকে নিশ্চয় স্বামীৰ লগত চুক্তি কৰিছিল। মই টকাও বিচৰা নাছিলোঁ আৰু আন একোৱেই বিচৰা নাছিলোঁ। গৌৰীৰ কামবোৰ বাৰে বাৰে চকুৰ সন্মুখত আহি আছিল। শৈল, তোমালোক দুয়ো আমাৰ ঘৰত থাকিবা। দাৰ্জিলিঙলৈ যাব, কিন্তু অনু আপোনাৰ লগত নাযায়। অনু আমাৰ লগত থাকিব আৰু আমাৰ ভনী বীণাও যাব আপোনাৰ লগত। তাই তোমাৰ পত্নীৰ দৰে হ'ব। উভতি অহাৰ পথত অনুক লগত লৈ যাব। তিনিওজনে শাল্যৰ ঘৰত থকাটো মোৰ কোনো সমস্যা নাছিল। দেখিলোঁ যে মোৰ জিভাত ডাঠ বগা ৰসৰ তৰপ এটা আছে। তিনিওজনে চাই থাকিল আৰু মই সকলো ৰস গিলি পেলালোঁ। সেই হাঁহি এটা মাৰিলোঁ। অৱশেষত তিনিওজনেই ৰাতিপুৱা ৫ বজাৰ পিছত শুইছিল যদিও মোৰ টোপনি নাহিল। মই ইয়াতে পৰি থাকিলোঁ। মই ভাবি থাকিলোঁ, কেনেকৈ ইমান নিৰ্লজ্জ হৈ পৰিলোঁ। বহু চিন্তাৰ অন্তত মই এই সিদ্ধান্তত উপনীত হলোঁ যে গৌৰী আৰু স্বামীৰ প্ৰেম কেৱল অজুহাত। মই নিজেও বৰ হতাশ হৈ পৰিলোঁ। মেডাম, চাহ বা কফি ভাল পাব? হঠাৎ মাতটো শুনি মই দেখিলোঁ যে একেজন ৱেটাৰে ট্ৰে আৰু থাৰ্মছ লৈ থিয় হৈ আছে। মই তেওঁৰ কাষলৈ চালোঁ। শৈল কম্বল এখনেৰে ঢাকি শুই আছিল। মইও কম্বলখনেৰে নিজকে ঢাকি ধৰিছিলোঁ। কম্বলখন জোকাৰি দিলোঁ আৰু কম্বলখন তালৈ পৰি গ'ল। দাৰ্জিলিং পোৱাৰ পিছত পোৱাৰ দৰে শৈলে মোক আৰু স্বামীক নিজৰ ঘৰতে ৰাখিলে। স্বামীয়ে শৈলৰ বাবে খুব মৰম কৰিছিল। ৰাতি মোৰ লগত প্ৰেম কৰিছিল। শৈল আৰু ভৰতে মোক সুধিলে যে তাই কিয় সকলো টকা ঘূৰাই দিলে। মই কেৱল এজন ভাল মানুহ বিচাৰোঁ, ধন সম্পত্তি নহয়। 10 দিনৰ পিছত ঘৰলৈ উভতি আহোঁতে মই স্বামীক ক'লোঁ, মই তোমাৰ পত্নী, বেশ্যা নহয়। সেই দুজনে মোক যি টকা দিছিল মই সেই সকলো টকা ঘূৰাই দিলোঁ।